ইংৰাজী নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত অসমবাসী ৰাইজলৈ কণ্ঠশিল্পী মাধুৰ্য বুঢ়াগোহাঁইৰ কণ্ঠত বিহু মাৰি থাকিবৰ মন নামৰ এটি বিহুসুৰীয়া শীৰ্ষক গীতৰ শুভ উন্মোচন। JB প্ৰডাকশ্যনৰ নিবেদনত জুনু চেতিয়াৰ কথা সুৰ আৰু নেহালৰ সংগীতত নাজিৰা শিমলুগুৰিৰ উদীয়মান কণ্ঠশিল্পী মাধুৰ্য বুঢ়াগোহাঁইৰ কণ্ঠত বিহু মাৰি থাকিবৰ মন নামেৰে এটি দৃশ্য শ্ৰাব্য গীতৰ আজি শুভ উন্মোচন। আগন্তুক ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুত অসমবাসী ৰাইজে মৰম আদৰ দি এই গীতটো আঁকোৱালি ল'ব বুলি আশা প্ৰকাশ কৰে কণ্ঠশিল্পী মাধুৰ্য বুঢ়াগোহাঁইয়ে। ঘেৰি খোপাতে কপ ফুল এপাহি এখনতে গাছৰে ওলা কৰি মুখলৈ চাবকে এনুৱাৰি দেহা মোৰ কেনে বা কৰে। নমস্কাৰ, মই মাধুৰ্য বুঢ়াগোহাঁই সমূহ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ লগতে আহিব লগা ভোগালী বিহু হিয়া ভৰাৰ ওলগ যাচিছোঁ। আৰু আমি এই ক্ষণতে আমি এতিয়া আপোনালোকলৈ এটি নতুন গীত আগবঢ়াইছোঁ। আৰু গীতটি হৈছে বিহু মাৰি থাকিবৰ মন। আৰু গীতটি আপোনালোকে শুনি ভাল পাব বুলি আশা কৰিছোঁ, কিয়নো জুনু চেতিয়া ককাইদেৱে বৰ সুন্দৰকৈ থলুৱা ভাষাৰে গীতটো ৰচিছে আৰু কথা সুৰ তেখেতৰ। আৰু গীতটি সংগীত কৰিছে আমাৰ নেহালে। গীতটি খুব সুন্দৰকৈ বাঁহী বজাইছে বিতুপন গগৈ আৰু পেঁপা বজাইছে ৰক্তিম ৰঞ্জন বৰুৱা। তেখেতলোকলৈ সকলোলৈ এই ক্ষণতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গীতটি মই কণ্ঠদান কৰিছোঁ। আৰু গীতটি আপোনালোকে শুনি ভাল পাব বুলি আশা কৰিছোঁ। আৰু গীতটি যদি আপোনালোকে ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু গীতটি আমাৰ ভিডিঅ' অডিঅ' আমাৰ দুয়োটাই কৰা হৈছে। নিশ্চয় আপোনালোকে ভাল পাব বুলি আশা কৰিছোঁ। ভিডিঅ' শ্বুটিংবোৰ আমাৰ এক জেগাতে আমাৰ এটা মঞ্চত লাইভ শ্ব' কৰি থকা আগতে আমাৰ ধৰি লওক আমি মঞ্চত আমি উপস্থাপন কৰিবলৈ হ'লে যিদৰে কৰোঁ আমাৰ সেইদৰে আমি কৰা হৈছে। গীতটি মানে ধৰি লওক আমাৰ ষ্টেজ লাইভ শ্ব' কৰিবৰ কাৰণে সুবিধা হ'ব বুলি ভাবিছোঁ। আমাৰ বনভোজস্থলীত হওক বা এতিয়া আমাৰ আহিব লগা পিকনিকত নাচিবলগীয়া আমাৰ গীত বুলি ভাবিছোঁ, আপুনি আশা কৰিছোঁ। ধৰি লওক আচলতে জুনু চেতিয়া মোৰ খুব আত্মীয় বন্ধু হয়। আৰু জুনুৱে আজি যিমান দিন কাম কৰি আছে নতুন শিল্পীসকলক উলিয়াই অনাৰ কাৰণে কাম কৰি আছে। জুনু এণ্টাৰটেইনমেণ্ট নামৰ এটা তেখেতৰ ইউটিউব চেনেল আছে। আৰু সেই ইউটিউব চেনেলটোত ইতিমধ্যে আৰু নিজেই গীত লিখে, সুৰ কৰে আৰু নিজৰ পকেটৰ পইচা খৰচ কৰি সেই কামখিনি কৰি নতুন প্ৰজন্মৰ শিল্পীসকলক আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰে। এই যে নতুন প্ৰজন্মৰ শিল্পীসকলক উলিয়াই অনাৰ যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাত লাহে লাহে জুনু সফল হৈছে। আৰু এজন অকল সংগীতৰ লগত জড়িত নহয়, এজন ভাল অভিনেতা, ভাল নাট পৰিচালক। আৰু সেই জুনু চেতিয়াৰ আজি এটা গীত বিহু মাৰি থাকিবৰ মন ভাইটি মাধুৰ্যই ইতিমধ্যে কণ্ঠদান কৰিছে। আৰু গীতটো শুনি আছোঁ, শুনি মই ভাবিছোঁ যে নাচিব পাৰিব। কিন্তু গীতটোত নাচিবলৈ বিৰাট সুবিধা আছে। বনভোজৰ বতৰ আৰু এই গীতটো আজিৰ পৰা হয়তো কালিলৈৰ পৰা মই ভাবিছোঁ এই গীতটো নিশ্চয় বনভোজবিলাকত বাজিবলৈ আৰম্ভ হ'ব। আৰু JB প্ৰডাকশ্যনৰ মোৰ এইটো 25তম গীত। আৰু 25তম গীতটো মোৰ ভাইটি মাধুৰ্য বুঢ়াগোহাঁই গাইছে। তাৰ আগতে মোৰ বহুতকেইটা গীত ওলাই গৈছে ইতিমধ্যে। এইবাৰ হয়তো এই গীতটিয়ে ৰাইজসকলৰ সমাদৰ পাব বুলি আশা ৰাখিছোঁ, বিশেষকৈ আগন্তুক বহাগ বিহুৰ ওচৰত। আৰু গীতটোৰ লগত মোৰ জড়িত বহুতখিনি ভাইটিসকল আছে জড়িত, বিশেষকৈ আমাৰ সম্পাদনাৰ ক্ষেত্ৰত বহুতখিনি মোক সহায় সহযোগিতা আগবঢ়াইছে। তাৰ লগতে সংগীতৰ আছে আমাৰ নেহাল ভাইটিও বহুতখিনি আমাক সহায় সহযোগিতা আগবঢ়োৱাৰ লগতে আৰু কেমেৰাত মোৰ বিশেষভাৱে সহায় সহযোগ কৰিছে দিগন্ত সন্দিকৈ। আৰু আশা ৰাখিছোঁ গীতটো আপোনালোকে
এই বছৰত সম্পূৰ্ণ লাইক শ্বেয়াৰ কৰি আমাক যাতে ভৱিষ্যতে অন্ততঃ মোৰ মৰমৰ ভাইটিটোক এখোজ আগুৱাই যাবৰ কাৰণে উৎসাহিত কৰে।